তো হেল্ল' ভিউৱাৰ্ছ, আপোনালোকেতো দেখিয়ে আছে মই ভিডিঅ' বনাই আছোঁ ইঞ্চুৰেঞ্চৰ ওপৰত, ফাইনেন্সৰ ওপৰত। তো আজি মই আহিছিলোঁ মোৰ দাদা প্ৰাঞ্জল বৰা, শিৱসাগৰৰ এজন অতিকে জনপ্ৰিয় ডেণ্টিষ্ট। তো দাদা ওচৰলৈ আহিছিলোঁ অকণ দাঁতখিনি চফা কৰোঁ বুলি। তাৰ মাজতে দুটামান কথা মই পাতিলোঁ, মই আপোনালোককো জনাব বিচাৰিছোঁ কি কিন্তু আমি পাতিলোঁ। মই সুধিছিলোঁ যে আজিৰ দিনত এটা হেল্থ ইঞ্চুৰেঞ্চ কিমান ইম্পৰ্টেণ্ট, কওকচোন আপুনি কিমান ইম্পৰ্টেণ্ট? হেল্থ ইঞ্চুৰেঞ্চটোতো বহুত ইম্পৰ্টেণ্ট আমাৰ এতিয়া মানুহৰ যি বেমাৰ হৈ আছে আমি দেখি আছোঁ, মানে মানুহৰ গোটেই ছেভিংছ উৰি যোৱা নিচিনাই হয় এটা বেমাৰত। হয়। আৰু মেইনলি আমাৰ ডেণ্টেলৰ হিচাপতে চাই আছোঁ আমি, এতিয়া অৰেল কেঞ্চাৰ বা কিবা হয়, মানুহে গৈ পিনি তাৰপিছত কেম'থেৰাপি, ৰেডিঅ'থেৰাপি এইবোৰ লৈ থাকোঁতে মানুহৰ যে গোটেই মানে যিমান জমা কৰিছিলে পইচাবোৰ সেইবোৰ গুচি যোৱা নিচিনা হয়। তো সেইকাৰণে আমি হেল্থ ইঞ্চুৰেঞ্চটো বহুত ইম্পৰ্টেণ্ট। মই পেচেণ্টবোৰকো আহিলে কওঁ। আপোনাৰ আছেনে? মোৰতো আছে বাৰু, আছে দুটামান আছে। এজন ডক্টৰেও নিজৰ হেল্থ ইঞ্চুৰেঞ্চটো কৰি থয়, তো আপোনালোকে কিয় নকৰে? জানে হেল্থ ইঞ্চুৰেঞ্চ কিমান ইম্পৰ্টেণ্ট, বহুত মানুহে জানে, কিন্তু কৰিম চাওঁচোন, এইটোক এটা অপশ্যন হিচাপে ৰাখি থয়। আজিকালি মানুহে মানে কি হেল্থ ইঞ্চুৰেঞ্চটো ভাবে যে হ'ব কৰিম আৰু কোনোবা এদিনা। তো তেনেকুৱা হয় জানো? একচুৱেলি তেনেকুৱাতো নহয় চাগে। তো মোৰ মতেতো হেল্থ ইঞ্চুৰেঞ্চটো এটা নিড হয় আজিৰ ডেটত। কাৰণ আমি যদি ভালকৈ চাওঁ, এটা বেমাৰে এটা পৰিয়ালৰ গোটেই যিমান জমা পুঞ্জি থাকে চব খতম কৰি দিব পাৰে এটা বেমাৰে, মাত্ৰ এটা বেমাৰ। তো সেইটো ক্ষেত্ৰত আপুনি কি ক'ব ৰাইজক? মইতো কৈছোঁ, মানে যিমান পেচেণ্ট আহে মই যিমান সিহঁতক ক'বলৈ চেষ্টা কৰোঁ যে হেল্থ ইঞ্চুৰেঞ্চটো মোৰ লগৰ হওক বা যোন হওক, মই সিহঁতকো কওঁ যে হেল্থ ইঞ্চুৰেঞ্চটো কৰি থওক। হেল্থ ইঞ্চুৰেঞ্চ নকৰিলে কিন্তু পস্তাবি। তো তোৰ অলপমান বেমাৰ হ'লেই যোনবোৰ জমা কৰিছে সেইবোৰ চব যেতিয়া তেতিয়া গুচি যাব পাৰে। একদম। তো কি বেলেগ প্লেনিঙৰ কাৰণে বস্তু জমা কৰি থৈছে, বেলেগৰ কাৰণে গুচি যাব। তো সেইখিনিয়ে কথা। আপোনালোকে সোনকালে হেল্থ ইঞ্চুৰেঞ্চটো কৰক। মেডিকেলত যেতিয়া এডমিট হ'ব তাৰপিছত চিন্তা কৰি লাভ নাই যে হেল্থ ইঞ্চুৰেঞ্চ এটা লাগিছিল। তো আগতীয়াকৈ কৰক। থেংক ইউ।